Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 or chapter number 6 perimeter and area আমি আহি যাও lesson number 6 তাৰমানে এটা নতুন টপিকলৈ যোনটো হৈছে counting unit squares to find area formula। তো আমি area formula এবাৰ উলাবলৈ চেষ্টা কৰিম। আমি কি ইউজ কৰিম হেতু কাৰণে আমি unit squares ইউজ কৰিম। So let us begin. I've got three rectangles here, and I also have their dimensions. I have their height and their width. And in fact, this one right here has the same height and width, so this is actually a square. So let's think about how much space they each take up on my screen. And তো ইয়াতে তিনটা ফিগাৰ দিয়া হৈছে। এই যোনটো ইয়েলো কালাৰ ফিগাৰটো হৈছে এইটো হৈছে এটা ৰেক্টেংগল। ৰেক্টেংগলটোৰ হাইট দিয়া আছে 2 মিটাৰছ আৰু ইয়াৰ width বা যোনটো breadth হয় এটো দিয়া আছে 3 মিটাৰছ। সেম সেকেন্ড গ্ৰীন কালাৰৰ ৰেক্টেংগলটো যদি চাও ইয়াৰ হাইটটো হৈছে 4 মিটাৰ আৰু ইয়াৰ widthটো হৈছে 2 মিটাৰ। width বা breadth আমি একেই কওঁ, সেম কথা হয়। আৰু 3 নম্বৰটো যদি চাও পাৰ্পল কালাৰৰ ফিগাৰটো যদি চাও ইয়াৰ হাইট আৰু ইয়াৰ breadth এক্স্যাক্টলি সেম টু সেম হয়। তো তাৰ মানে এটো হৈছে এটা স্কয়াৰ। এটা কোৱেশ্চনটো আহি যায় তিনিটাৰে এৰিয়া কিমান হ'ব, ই আমাৰ এই ড্ৰয়িং প্যাডটোত কিমান স্পেস কভাৰ কৰি আছে। ঠিক আছে, তো হেতুৰ কাৰণে আমি কি কৰিম, আমি লম এটা ইউনিট স্কয়াৰ। since we're doing everything in terms of meters, since all of the dimensions are in meters, I'm going to measure the area in terms of square meters. So let's see how many square meters I can fit onto this yellow rectangle without going outside of its boundary and without overlapping. So আমি কি কৰিম, আমি ইউজ কৰিম এটা ইউনিট স্কয়াৰ। ঠিক আছে, আমি ইউনিট স্কয়াৰ ইউজ কৰিম, বাট এবাৰ এই ইউনিট স্কয়াৰটো যোনটো লেংথ হ'ব হেতু হৈ যাব 1 মিটাৰ। যেহেতু আমাৰ গোটেইবোৰ মিটাৰত দিয়া আছে তো আমি কি কৰিম, এটো আমাৰ ইউনিট স্কয়াৰ ন বা এটো মিটাৰ স্কয়াৰ হৈ যাব। ঠিক আছে, বা 1 স্কয়াৰ মিটাৰ একেই কথা, 1 স্কয়াৰ মিটাৰ 1 স্কয়াৰ মিটাৰ। ঠিক আছে, তো এইটো হৈ যাব আমাৰ এই স্কয়াৰটোৰ ইউনিট। আমাৰ কাম কি হৈছে, এই স্কয়াৰটোক আমি কি কৰিম, এই ইউনিট স্কয়াৰটো ইয়াতে ইউজ কৰিম, আমাৰ স্কয়াৰ মিটাৰটো ইউজ কৰিম আৰু চাম যে এই বাউণ্ডাৰীৰ ভিতৰত কিটা ইউনিট স্কয়াৰ ফিট হৈ আছে। যেটা ইউনিট স্কয়াৰ ফিট হৈ যাচ্ছে হেতুৱে হৈ যাব আমাৰ এৰিয়া। So I can fit 1 square meter. Remember, a square meter is just a square where its length is 1 meter and its width is 1 meter. So that's 1 square meter, 2, 3, 4, 5, and 6 square meters. So we see here that the area is 6 square meters. Area is equal to 6 square meters. But something might be jumping out at you. Did I তো ইয়াতে আমি কি কৰিম, এই স্কয়াৰটো এতিয়া ইয়াতে ফিট কৰিব চেষ্টা কৰিম। তো ইয়াতে যদি আমি ফিট কৰিব চেষ্টা কৰো তেনেহলে এটো হৈ যাব আমাৰ প্ৰথম স্কয়াৰটো, এটো 1, তাৰ পিছত এটো হৈ যাব আমাৰ সেকেন্ড স্কয়াৰটো, দেন আহি যাব এটো আমাৰ 3 নম্বৰ স্কয়াৰটো, তাৰ পিছত আহি যাব ইয়াতে 4 নম্বৰ, তাৰ পিছত আমি ইয়াতে আহি যাব 5 নম্বৰ আৰু ইয়াতে 6 নম্বৰ। আমি নোট কৰি যাও 1 2 3 4 5 6। তো তাৰ মানে এই যোনটো আমাৰ যোনটো এই ইয়েলো কালাৰৰ যোনটো ৰেক্টেংগল হয়, তো এটো আমি পাইছো 6 স্কয়াৰ ইউনিটস। ঠিক আছে, 6 স্কয়াৰ ইউনিটস, বাট আমি ইউনিটৰ জায়গাত এবাৰ কি ইউজ কৰিম, ওয়ার্ডটো মিটাৰ ইউজ কৰিম। তো স্কয়াৰ মিটাৰস। তো তাৰ মানে এই ৰেক্টেংগুলাৰ যোনটো ফিগাৰটো দিয়া আছে ইয়াৰ এৰিয়া আহিছে 6 স্কয়াৰ মিটাৰস, বিকজ কিয় আমি ইয়াতে 6টা স্কয়াৰ মিটাৰ ইয়াতে ইজিলি ফিট কৰিব পাৰিলো। really have to sit and count 1, 2, 3, 4, 5, 6. You might have recognized that I could view this as really two groups of 3. And let me make that very clear. So for example, I could view this as one group of 3, and then another group of 3. Now, how did I get groups of 3? Well, that's because the width here is 3 meters. So I could put 3 square meters side by side. And how did I get the two groups? Well, it's 2 meters. This has a length of 2 meters. So another way that I could have essentially counted these 6 things is I could have said, look, I have a length of 2 meters, so I'm going to have two groups of 3. I'm going to have two groups of 3. So I could multiply 2 times 3, 2 times 3, 2 times 2 of my groups of 3, and I would have gotten 6. তো এতিয়া
আমি ইয়াতে কি কৰিছোঁ ইয়াতে স্কুৱেৰবোৰ কাউণ্ট কৰিলোঁ যেনেকৈ 1 2 3 4 5 6 এতিয়া যিহেতু কম নাম্বাৰ অফ স্কুৱেৰ্ছ আছিলে ইয়াতে কাউণ্টিং কৰাত বহুতেই ইজি আছিল বাট যদি আমাৰ ৰেক্টেংগলটো বহুতেই বেছি ডাঙৰ হ'লেহেঁতেন তাতে কিমানটা আমি স্কুৱেৰ বহাম আৰু কিমানটা কাউণ্ট কৰি যাম এইটো এটা বহুত দীঘলীয়া প্ৰচেছ হয় বাট ইয়াতে এইটো কাউণ্ট কৰা এটা বহুত ইজি টেকনিক এটা আছে ইজি টেকনিকটো এইটো হৈছে তো আমি এইটো অলৰেডি কথা পাতিছোঁ চ' লেটছ চে আমি এইটো দুটা গ্ৰুপত ডিভাইড কৰিলোঁ লেটছ চে এইটো হৈ গৈছে আমাৰ ওপৰৰ গ্ৰুপটো ঠিক আছে তো ওপৰৰ গ্ৰুপত আমাৰ কেইটা স্কুৱেৰ আছে এটা দুটা তিনিটা স্কুৱেৰ আছে ঠিক তেনেকৈ আমি ছেকেণ্ড গ্ৰুপটো যদি চাওঁ ছেকেণ্ড গ্ৰুপ আমি খালি গ্ৰুপিং কৰি আছোঁ ছেকেণ্ড গ্ৰুপতো আমাৰ কেইটা আছে 4 5 6 তাৰমানে ইয়াতেও আছে আমাৰ তিনিটা স্কুৱেৰ তো এই বস্তুটোকে আমি 6 স্কুৱেৰ মিটাৰছকতো আমি এনেকৈ লিখিব পাৰিলোহেঁতেন ইকুৱেলছ টু দুটা গ্ৰুপ আছে 2 মাল্টিপ্লাইড টু ইচ গ্ৰুপত আছে আমাৰ তিনিটা স্কুৱেৰ ঠিক আছে তো দুটা গ্ৰুপ এইটো গ্ৰুপ হৈ গ'ল আৰু এইটো ইচ গ্ৰুপত আছে তিনিটা স্কুৱেৰ এইটো গ্ৰুপিং আৰু আমি গ্ৰুপিং অলৰেডি ভালকৈ শিকিয়ে থৈছোঁ এতিয়া ইয়াৰ পৰা এটা বস্তু আমি ইণ্টাৰেষ্টিং বস্তু বুজি পাব পাৰোঁ এই টুটো কিন্তু কি কৈ আছে টুটো একচুৱেলি এই যোনটো হাইট আছে এই হাইটৰ কথা কৈ আছে আৰু ইয়াতে যোনটো 3 হৈছে 3টো কি হৈছে 3টোতো ইয়াৰ ব্ৰেথৰ কথা কৈ আছে এই যোনটো ৰেক্টেংগুলাৰ ব্ৰেথৰ কথা কৈছে তো তাৰ মানে আমি ইয়াতে মাল্টিপ্লাই কি কৰিলোঁ আমি ইয়াতে মাল্টিপ্লাই কৰিলোঁ হাইট এই যোনটো আমাৰ ৰেক্টেংগুলটো দিয়া আছে এই ৰেক্টেংগুলাৰ হাইটটো আমি মাল্টিপ্লাই কৰিলোঁ যোনটো হৈছে 2 মিটাৰ্ছ আৰু তাৰ লগত আমি কাক মাল্টিপ্লাই কৰিছোঁ তাৰ ব্ৰেথ তাৰ যোনটো ব্ৰেথ হৈছে সেইটোক আমি মাল্টিপ্লাই কৰি দিছোঁ BREADTH তো কেতিয়াবা আমি হাইট বুলি কওঁ বা কেতিয়াবা তাৰ ডিফাৰেণ্ট নেমটো হৈছে যোনটো আমি কমনলি ইউজ কৰোঁ সেইটো হৈছে লেংথ তো লেংথ মাল্টিপ্লাইড টু ব্ৰেথ তো এইটো হৈ গৈছে এটা ভেৰি ইম্পৰ্টেণ্ট ফৰ্মুলা So I could, and you might say, hey, wait, is this just a coincidence that if I took the height or if I took the length and I multiplied it by the width, that I get the same thing as its area? And no, it's not, because when you took the length, you essentially said, well, how many rows do I have? And then you say, when you multiply it by the width, you're saying, well, how many squares do I, or how many of these square meters can I fit into a row? So this is really a quick way of counting how many of these square meters you have. So you could say that 2 meters multiplied by 3 meters is equal to 6 square meters, is equal to 6 square meters. Now you might say, hey, I'm not sure if that always applies. Let's see if it applies to these other rectangles right over here. তো আমি এবাৰ ইউনিটৰ কথাও পটককৈ পাতিলোঁ ইয়াতেতো ইউনিটটো দিয়া নাই তো তাৰ মানে আমাৰ যোনটো ফাইনেল এৰিয়া হৈছে একচুৱেলি কেনেকুৱা হ'ব এৰিয়া আমি য়েল্লো ৰেক্টেংগুলাৰ কথা পাতি আছোঁ তো এৰিয়া হৈ যাব ইকুৱেলছ টু তো আমি ইয়াৰ লেংথ বা যোনটো হাইট হৈছে সেইটো লৈছোঁ 2 মিটাৰ মাল্টিপ্লাইড টু তাৰ ব্ৰেথ যোনটো হৈছে আমাৰ 3 মিটাৰ চ' 2 মাল্টিপ্লাইড টু 3 আমি জানো এইটো 6 আৰু এই মিটাৰ আৰু মিটাৰ মাল্টিপ্লাই হৈ যোৱাৰ পিছত আমি কি বুলি ক'ম এইটো স্কুৱেৰ মিটাৰ্ছ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় এইটো ভালকৈ জানি থোৱা যে দুবাৰ যদি মিটাৰক আমি মাল্টিপ্লাই কৰোঁ সেইটোকে আমি কওঁ স্কুৱেৰ মিটাৰ্ছ ঠিক আছে তো ইয়াতে mm বুলি কৈ নিলিখিবা ইয়াতে যদি 6 লিখি দিয়ে এইটো ভুল হৈ যাব এইটো ইনকাৰেক্ট হৈ যাব বিকজ মানে আকৌ সেইটো মিলিমিটাৰ হৈ যাব সেইটো লেংথৰ কথা আহি যাব নহয় এইটো আমি এৰিয়াৰ কথা পাতি আছোঁ তো এৰিয়াৰ কেছত আমি কি ক'ম যেতিয়া দুটা মাল্টিপ্লাই হ'লে আমি কি লিখিম স্কুৱেৰ মিটাৰ্ছ বুলি কৈ লিখিম এইটো খুবেই ইম্পৰ্টেণ্ট বস্তু হয় এতিয়া আমি আহি যাওঁ এতিয়া কথাটো হৈ গ'ল যে এই ফৰ্মুলা যোনটো আমি এটা ফৰ্মুলা এটা ওলালোঁ যে এৰিয়া ওলাবৰ কাৰণে আমি কি কৰিলোঁ এই য়েল্লো কালাৰ ৰেক্টেংগুলাৰ হাইটটো ল'লোঁ আৰু তাৰ ব্ৰেথৰ লগত মাল্টিপ্লাই কৰিলোঁ 3 লগত জানো এইটো সদায় ট্ৰু হ'ব জানো তো আমি ভেৰিফাই কৰিম আমাৰ তাত এই দুটা ৰেক্টেংগুল আছে এই দুটা ৰেক্টেংগুল এটা ৰেক্টেংগুলাৰ এটা স্কুৱেৰ এই দুটা কেছত আমি লৈ পেলাই আমি ভেৰিফাই কৰি চাম এইটো সঁচা হয় নে নহয় Just saw, let's take the length 4 meters. Let's take the length 4 meters and multiply by the width and multiply by 2 meters. 2 meters. Now 4 times 2 is 8. So this should give us 8 square meters. Let's see if this is actually the case. তো তাৰ মানে কি হ'ল এবাৰ যদি গ্ৰীণ ৰেক্টেংগুলাৰ কথা পাতোঁ তেনেহ'লে এই গ্ৰীণ ৰেক্টেংগুলাৰ হাইটটো কি হৈছে হাইটটো হৈছে 4 মিটাৰ ঠিক আছে আৰু ইয়াৰ যোনটো তলৰ ৱেইটটো হৈছে 2 মিটাৰ তো আমি দুটাকে মাল্টিপ্লাই কৰিলোঁ 4 মিটাৰ মাল্টিপ্লাই টু 2 মিটাৰ তেনেহ'লে আমাৰ আনচাৰ কি আহিব লাগে তো 4 মাল্টিপ্লাই টু 2 হৈ যাব 8 আৰু ইয়াতে মিটাৰ মাল্টিপ্লাই টু মিটাৰ হৈছে যে মিটাৰ যেতিয়া মাল্টিপ্লাই হৈ যায় তাকে আমি কি বুলি কওঁ স্কুৱেৰটোকে মই SQURE নিলিখিবলৈ শ্বৰ্ট ফৰ্মত SQ ডট লিখিছোঁ চেম মিনিং স্কুৱেৰ
মিটাৰ্ছ ঠিক আছে তো এইটো আমি কি কৰিলোঁ ইয়াতে আমি ফৰ্মুলা ইউজ কৰিছোঁ আমি ফৰ্মুলা ইউজ কৰি পেলাই কৈছোঁ যে এই গ্ৰীণ কালাৰৰ ৰেক্টেংগুলৰ যদি হাইটটো আৰু তাৰ তলৰ ৱেইটটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ যোনটো আনচাৰ আহে 8 সেইটোৱে হৈ যাব লাগে ইয়াৰ এৰিয়া বাট এইটো আমি ভেৰিফাই কৰিব লাগিব সঁচাকৈ হয় নে নহয় So 1, 2, 3, 4, 5, and you see it's going in the right direction. 5, 6, 7, 7, and 8. So the area of this rectangle is indeed 8 square meters. And you could view this as 4 groups of 2. So you could literally view this as 4 groups of 2. That's where the 4 times 2 comes from. So you could view it as 4 groups of 2 like this. Or you could view it as 2 groups of 4. So 1 group of 4 right over here. So you could view this as 2 times 4. And then 2 groups of 4. তো আমি কি কৰিম ইয়াতে আমাৰ যোনটো ইউনিট স্কোয়াৰ হয় হেতু ইয়াতে ফিট কৰিবলৈ চেষ্টা কৰিম সো লেটস সে এটো হৈ গৈছে আমাৰ ফাৰ্স্ট ইউনিট স্কোয়াৰ ঠিক আছে ঠিক তেনেকৈ আমি নেক্সট ইউনিট স্কোয়াৰটো ইয়াত বহাই দিম তাৰ পিছত আমি ইয়াতে থাৰ্ড নম্বৰ আৰু ফৰ্থ নম্বৰ ইউনিট স্কোয়াৰটো বহাইলো তাৰ পিছত ইয়াতে আমাৰ ফিফথ নম্বৰ আৰু ছিক্স নম্বৰ ইউনিট স্কোয়াৰটো বহাই দিলো তাৰ পিছত আমাৰ এই গোটেইখিনি ইউনিট স্কোয়াৰ হয় গোটেইবোৰ হৈছে আমাৰ ইউনিট স্কোয়াৰছ গোটেইটো এৰিয়াটো ভিতৰতে আহিব লাগিব এণ্ড লাষ্টত আছে আমাৰ এইটো 7 নম্বৰ আৰু 8 নম্বৰ ইউনিট স্কোয়াৰটো তো এতিয়া যদি আমি কাউন্ট কৰো তো কেটা আছে 1 2 3 4 5 6 7 8 স্মল স্কোয়াৰছ আছে বা 8 ইউনিট স্কোয়াৰছ আছে হেকানে তো আমি 8 স্কোয়াৰ ইউনিটস পাইছো তো একচুয়ালি আমি ইয়াতে কি কৰিলো ইয়াতে আমি কৰিলো গ্ৰুপিং কৰিলো আমি এনেকৈ ক'ব পাৰো যে ইয়াতে এইটো এটা গ্ৰুপ হল এই গ্ৰুপত দুটা আছে সেকেন্ড গ্ৰুপতো দুটা ৰেক্টেংগল থাৰ্ড গ্ৰুপত দুটা আৰু ফৰ্থ গ্ৰুপত দুটা তো তাৰ মানে কি আমি দুটা চাৰিটা গ্ৰুপ কৰিছো টোটাল চাৰিটা গ্ৰুপ কৰিছো হেতুৱে হৈ গৈছে আমাৰ 4 আৰু ইচ গ্ৰুপত আছে আমাৰ দুটা কৈ ৰেক্টেংগল তাকে আমি 4/2 বুলি কম গ্ৰুপিংত অৰ অল্টাৰনেটিভলি আমি এনেকৈ ক'ব পাৰো বলে ঠিক আছে একো প্ৰবলেম নাই আমি দুটাই গ্ৰুপ লম এটো হৈ গৈছে আমাৰ ফাৰ্স্ট গ্ৰুপ যত থাকিব আমাৰ টোটাল চাৰিটা স্কোয়াৰছ আৰু সেকেন্ড গ্ৰুপত এটো হৈ যাব এই সেকেন্ড গ্ৰুপতো থাকিব আমাৰ চাৰিটা বিকজ গ্ৰুপিংত এটা ইকুৱেল হয় ইকুৱেল এমাউন্টত থাকিব লাগিব তো এই হৈ গল আমি 2/4 কৰি আছো তাৰ মানে আমি 2 প্ৰথমতে ললো তাৰ পিছত 4 ৰ লগত মাল্টিপ্লাই কৰিলো বাট আনসাৰটো তো সেম টু সেম আহিব A little bit cleaner. Now, you could probably figure out what the area of this rectangle is actually a square because it has the same length and the same width. We multiply the length, 3 meters, times the width, so times 3 meters, to get 3 times 3 is 9. 9 square meters. 9 square meters. And let's verify it again, just to feel. তো আমাৰ ফাইনাল যোনটো এটো ফিগাৰটো আছে তো এটো ফিগাৰৰ ফৰ্মুলা যদি লগাও তেনেহলে কি হ'ব লাগে 3 মিটাৰস আছে আমি মাল্টিপ্লাই কৰি দিম তলৰ 3 মিটাৰ যেটো উইথ হৈ গল সো 3 মিটাৰ মাল্টিপ্লাই টু 3 মিটাৰ আমাক দিব 9 স্কয়াৰ মিটাৰস ঠিক আছে এটো ফৰ্মুলা ইউজ কৰি পেলাই আমি কৈ আছো যে আমাৰ এৰিয়া আহিব লাগে 9 স্কয়াৰ মিটাৰস তাৰ পিছত ভেৰিফাই কৰিব কাৰণে আমি কি কৰিম ভেৰিফাই কৰিবলৈ কাৰণে আমি সিম্পলি ইয়াতে ইউনিট স্কয়াৰবোৰ পুট কৰি দিম really good about this multiplying the dimensions of these rectangles. So we have 1, 2, 3, 4, 5, 6, 7, 8, and 9. So it matches up. We figure out how many square meters can we cover this thing with without overlapping, without going into the boundaries. We get the exact same thing as if we multiplied 3 times 3. If we multiplied the length times the width in meters. ঠিক আছে তো আমি কি কৰিম আমি লৈ লম ইয়াতে আমাৰ ইউনিট স্কয়াৰ তো এটো হৈ গল আমাৰ ফাৰ্স্ট ইউনিট স্কয়াৰ ইয়াতে বহাই দিলো ঠিক আছে ধুনিয়াকৈ পেৰিমিটাৰৰ ভিতৰতে থাকিব লাগিব দেন আমি ললো নেক্সট ইউনিট স্কয়াৰ 2 নম্বৰটো তাৰ পিছত আহি গল আমাৰ থাৰ্ড ইউনিট স্কয়াৰ গোটেই কিটাৰ সাইজ সেম টু সেম হয় তাৰ পিছত ইয়াতে আহি গল আমাৰ 4 নম্বৰ ইয়াতে আহি গল আমাৰ 5 নম্বৰ ইয়াতে আহি গল আমাৰ 6 নম্বৰ তাৰ পিছত আহি যাব আমাৰ 7 নম্বৰ তাৰ পিছত আহি যাব আমাৰ 8 নম্বৰ স্কয়াৰ আৰু আহি যাব আমাৰ 9 নম্বৰ স্কয়াৰ তো 1 2 3 4 5 6 7 8 9 এক্স্যাক্টলি সেম টু সেম পাইছো আৰু গ্ৰুপিংৰ হিচাপত যদি সোৱা হয় তেনেহলে আমি ক'ব পাৰো যে আমি ইয়াতে তিনটা গ্ৰুপ লৈছো এটো হৈছে আমাৰ ফাৰ্স্ট গ্ৰুপ এটো হৈ গৈছে আমাৰ সেকেন্ড গ্ৰুপ তাৰ পিছত তলৰটো হৈ গৈছে আমাৰ
থাৰ্ড গ্ৰুপ আৰু ইচ গ্ৰুপত ইকুৱেল হ'ব লাগে তো অবভিয়াছলি ফাৰ্ষ্ট গ্ৰুপত 3টা স্কুৱেৰ্ছ আছে তলৰ ছেকেণ্ড গ্ৰুপতো 3টা আছে আৰু থাৰ্ড গ্ৰুপতো 3টা আছে তো 3টা থকাৰ কাৰণে আমি টোটেল 9টা পাইছোঁ আৰু এক্সেক্টলি আমাৰ ইয়াৰ পৰা এটা ফৰ্মুলা আহি গ'ল তো আমি কৈছোঁ যে এটা যদি আমাৰ ৰেক্টেংগল বা এটা স্কুৱেৰৰ শ্বেপ দিয়া থাকে আমি এনেকুৱা কাউণ্ট কৰি থাকিব নালাগে আমি কাউণ্ট কৰি থাকোঁ বা এক্সেক্টলি আমি কওঁ যে ইয়াৰ হাইটটো ল'ম আৰু ইয়াৰ ৱেইটটোৰ লগত মাল্টিপ্লাই কৰি দিম আৰু যোনটো আনচাৰ আহি যাব সেইটোৱে হৈ যাব তাৰ এৰিয়া তো এইটোৱে আছিলে আজি এটা বহুত ইম্পৰ্টেণ্ট ছেশ্যন এৰিয়া কেনেকুৱা ওলাইছোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ